প্ৰথমে পবিত্ৰ সদনৰ গৰিমা নষ্ট পাছত জাউৰিয়ে ক্ষমা প্ৰাৰ্থনা এবাৰ ঘোষা গাই ক্ষমা প্ৰাৰ্থনা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰকময় মঘু ভকতি অসমৰ ৰাজনীতিত বিতৰ্কৰ অন্য এটা নাম হৈছে বিধায়ক ৰূপজ্যোতি কুৰ্মী বিতৰ্কৰে প্ৰায়ে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিজৰ বক্তব্য আচৰণ আৰু ভাষাৰ অপব্যৱহাৰে সদায় সংবাদ মাধ্যমৰ শিৰোমণি হৈ পৰে এইগৰাকী বিধায়ক দিন চেৰেগৰ মূৰে মূৰে বিতৰ্কত নাম সাঙুৰ খাই পৰে বিধায়কগৰাকীৰ কিছুদিনৰ পূৰ্বে বিধানসভাৰ বাজেট অধিৱেশনৰ মাজতে ৰাইজৰ দলৰ বিধায়ক অখিল গগৈক আক্ৰমণৰ বাবে খেদা মাৰি গৈছিল বিধায়কগৰাকীয়ে আৰু এই ঘটনাৰ পাছতে ৰাজ্যজুৰি সমালোচনাৰ সন্মুখীন হৈছিল বিধায়কগৰাকী আনকি নিজ দলৰ ৰাজ্যিক সভাপতিয়ে শেষত ক্ষমা খোজাৰ নিৰ্দেশ পত্ৰ দিছিল বিধায়কগৰাকী প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ পত্ৰৰ পাছতে আজি এনেদৰে পুনৰ সংবাদ মাধ্যমৰ সন্মুখত ৰাইজৰ ওচৰত ঘোষা গাই ক্ষমা ভিক্ষা কৰিবলৈ বাধ্য হয় বিধায়কগৰাকীয়ে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰকময় মঘু ভকতি সমস্ত মস্ত কমনি নিজ ভকতৰ বৈশ্য হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আৰু লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ সন্মানীয় ৰাজ্যিক সভাপতি সন্মানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াও মোক বিশেষভাৱে এটা পৰামৰ্শ দিছিল যে যি ঘটনা হ'ল অসম পবিত্ৰ বিধানসভাত এয়া হ'ব নালাগিছিল আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এয়াও কৈছে যে বিধানসভাৰ যিকোনো সদস্যই নিজ সমষ্টিৰ লৈ বক্তব্য ৰখাৰ সুবিধা লাভ কৰিব লাগে আৰু এই বক্তব্যৰ মাজত মুখ্যমন্ত্ৰীলে বা মন্ত্ৰীলে কোনোবা যিকোনো বিধায়কে বিভিন্ন বিষয়ত যদি সন্তুষ্ট নহয় মাজত উঠি পেলাই অসন্তুষ্টি প্ৰকাশ কৰিব পাৰে কিন্তু বিধায়কে বক্তব্য ৰাখোঁতে সাধাৰণতে আন এজন বিধায়কে বাধা দিব নালাগে আৰু এয়া প্ৰকৃতত এয়াই হ'ব লাগিছিল আৰু এটা দুৰ্ভাগ্যজনক ঘটনা হ'ল আৰু য'ত মই উঠি যাব নালাগিছিল মই শান্তভাৱে মোৰ সমষ্টিৰ বিষয়ে বা অসমৰ এটা ছবি যি মোৰ দৃষ্টিত সত্য যেন অনুভৱ মই সেয়াহে উপস্থাপন কৰি গৈ আছিলোঁ আৰু 10 মিনিটৰ সময়ত 7 মিনিট কিমান ছেকেণ্ডলৈকে মই সুন্দৰভাৱে বক্তব্য ৰাখিছিলোঁ আৰু মাজত ইণ্টাৰাপ্ট যেতিয়া কৰিছিলে কেইজন বিৰোধী বিধায়কে তেতিয়া মই উঠি গৈছিলোঁ যিটো মই যাব নালাগিছিল পুনৰবাৰ মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে সদনৰ ভিতৰতে সময় বিচৰাৰ লগতে পুনৰবাৰ অসমৰ ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা বিচাৰিলোঁ যে মই উঠি যাব নালাগিছিল এনে ঘটনা হ'ব নালাগিছিল আৰু মই দুনাইটো মই নকৰোঁ কিন্তু আহ্বান থাকিল আপোনালোকৰ মাধ্যমেৰে যে মুখ্যমন্ত্ৰী বা মাননীয় মন্ত্ৰীসকলৰ যদি কোনো কথাত সন্তুষ্ট নহয় কোনো বিধায়কে তেওঁলোকৰ মাজত ইণ্টাৰাপ্ট কৰাটো বেলেগ কথা কিন্তু বিধায়কৰ মাজত ইণ্টাৰাপ্ট কৰিব নালাগে অত্যন্ত মই কাকো ইণ্টাৰাপ্ট নকৰোঁ মোৰ মাজত কোনো যেন বাধা নিদিয়ে বা ইণ্টাৰাপ্ট নকৰে সেয়া এটা বিনম্ৰতাৰে আহ্বান মই জনাইছোঁ আৰু এটা প্ৰাৰ্থনা কলিয়ে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিব মোৰ সামান্য জ্ঞান বুদ্ধিৰে মই ক্ষমা বিচাৰিম মুক্তিত নিস্পৃহ জিতু হেহি ভকত কনমু ৰকময় মঘু ভকতি
সমস্ত কমনি নিজ ভকতৰ বৈশ্য হেন দেৱ যদুপতি যাৰ ৰাম কৃষ্ণ নমো হে প্ৰভু যাৰ ৰাম কৃষ্ণ নমো। মই এই প্ৰাৰ্থনাৰে মই পুনৰবাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় আমাৰ দলৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ পৰামৰ্শ মৰ্মে মই অসমৰ ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছোঁ। কিন্তু মোৰ বহুত দুখ লাগিল উক্ত দিনা, আৰু হয়তো চাহ জনগোষ্ঠীৰ এজন বিধায়ক হিচাপে বা ৰজাঘৰীয়া লোকসকলে যেনেধৰণে হয়তো মোক লৈ তেওঁলোকে চাগে চিন্তা কৰে আৰু মোক বাধা দিব চেষ্টা কৰে, এয়া খুব দুখ লাগিল। ইয়াৰ লগতে আৰু এটা বিষয় দুখ লাগিল, আমি দেখা পাইছোঁ সংবাদ মাধ্যমৰ বিভিন্ন চেনেলৰ যোগেদি যে মিয়াইও মানে মোৰ বিৰুদ্ধে এনে কোনো মিয়া বিধায়কে এনে বেয়াকৈ ক'বলৈ মোক মানে সাহস কৰিছে, সেয়া অসমৰ ৰাইজৰ ওপৰত এৰিলোঁ। আমি অসমৰ মাটি পানী বায়ুৰ লগত মিলি অসমৰ অৰ্থনীতিত অৱদান আগবঢ়াওঁ। আমি ইয়াত অসমত আমি বাস কৰি অসমত বৰঙণি আগবঢ়াইছোঁ, আৰু এই বৃহত্তৰ অসমীয়া জাতিত আৰু আমি সমাজৰ লগত আমি মিলি পৰিলোঁ। আৰু কোনোবাই মিয়াই আহি পেলাই আমিও খিলঞ্জীয়াই লোক আমাক এনেকৈ বেয়াকৈ ক'ব, ইয়াৰ বিচাৰ অসমৰ মানে ৰাইজৰ ওপৰত এৰিলোঁ। ব্যুৰ' ৰিপৰ্ট, অসম লাইভ 24। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।